এতিয়া আমি ষ্টাৰ্ট কৰিম যিখিনি আহিছে তোমালোকে আগৰ অধ্যায়বিলাক কৰিলা নে তোমালোকক এইকেইদিন যিখিনি হল আগলৈ মনত কৰাই দিওঁ তাৰপিছত আমি আগফালে আগবাঢ়িম কি কি চলি আছিল এইবিলাক আমি চাম তোমালোকক এইকেইদিন মই জীৱই কিয় চলাচল কৰিব লাগে এইটো কোৱেশ্চনৰ এনসাৰ কৈছো আমাৰ দেলবৰে ধুনীয়াকৈ এনসাৰটো দিছিল জীৱই কিয় চলাচল কৰিব লাগে এইটো এনসাৰটো ধুনীয়াকৈ দিছিল তাৰপিছত পৰিপুষ্টি কাক বোলে এইটো কোৱা হৈছিল এইটো বহুতে এনসাৰ দিছিল পৰিপুষ্টি কাক বোলে তাৰপিছত পৰিপুষ্টি কেই প্ৰকাৰৰ এইটো কোৱা হৈছিল এইটো বহুতো ক'ব পাৰিছিল তাৰপিছত জীৱন প্ৰক্ৰিয়া কি বস্তু এইটোও কোৱা হৈছিল এইবিলাক কোৱা হৈছিল শ্বখন কি এইটো বেছি কোৱা হোৱা নাছিল এইবিলাক আমি আজি চাম তো পোন প্ৰথমে জীৱই কিয় চলাচল কৰিব লাগে এই কোৱেশ্চনৰ এনসাৰটো তোমালোকে আকৌ কোৱা যিহেতু এই অধ্যায়টো বহুত দীঘল আৰু এইটো গোটেই কিতাপৰ কাৰণে আটাইতকৈ দৰকাৰী অধ্যায় কাৰণ ইয়াতে প্ৰায় 7 নম্বৰ থাকিব আৰু এটো বহুত মানে দীঘল এনসাৰ বিলাক লিখিব লাগিব 3 নম্বৰৰ যেটো কোৱেশ্চন তাতে প্ৰায় 10 লাইন লিখিব লাগিব যত গোটেই কিতাপটোতে 10 লাইন লিখিব লগিয়া এনেকুৱা আৰু কোনো অধ্যায় নাই গতিকে এটো বহুত ভালকৈ চাব লাগিব এতিয়া কাৰণ এটা কোৱেশ্চন বহুত বেছি ভিতৰৰ কোৱেশ্চন আছে বাহিৰৰ কোৱেশ্চন আছে কৰপৰা কোৱেশ্চন আহে ক'ব নোৱাৰা গতিকে তুমি যদি সকলোখিনি বস্তু ভালকৈ জানিব পাৰা তেনেহলে যেতিয়া পৰীক্ষাত কোৱেশ্চন আহিব নিজেও লিখিব পাৰিবা এতিয়া নিজেও লিখিব পাৰিবা গতিকে সকলোখিনি ভিতৰৰ কথা ভালকৈ জানিলে প্ৰত্যেকটো কোৱেশ্চনৰ এনসাৰ মুখস্থ নকৰিলেও ধুনীয়াকৈ ডিসিপ্লিনলি জানিব পাৰিলে নিজে লিখিব পাৰিব কোৱেশ্চনৰ এনসাৰ আমাৰ জবৰ ষ্টুডেন্টস আছিল যেনেকৈ ৰবিবুল তেও 45ত 43 পাইছে একো কিন্তু কিনা নাই তাই আমাৰ যিখিনি ইয়াৰে নোটস এইবিলাক কৰিছে আৰু 45ত 43 পাইছে মোক কৈছে গোটেইবিলাক মুখস্থ কৰিলে 45 পাম মানে 45 বুজিছো বা কাম চলিব 43 পাইছে তো সকলোখিনি মুখস্থ কৰিছে তো আজি আমি চাম জীৱন প্ৰক্ৰিয়া অধ্যায়ৰ ভিতৰত যিখিনি বস্তু আছে ধুনীয়াকৈ চোৱাৰ চেষ্টা কৰিম তো পোন প্ৰথমে আগতে পঢ়া কিছুমান আকৌ ৰিমাইণ্ড কৰিছো তুমি তাৰ কাৰণে কোৱাচোন তুমি কোৱা পৰিপুষ্টি কাক বোলে ভেৰি গুড ওকে হৈছে এইটোকে আৰু ধুনীয়াকৈ কোৱাৰ চেষ্টা কৰো জীৱই কি কৰে শক্তিৰ কাৰণে বাহ্যিক পৰিবেশৰ পৰা আহাৰ গ্ৰহণ কৰে এই পদ্ধতিক পৰিপুষ্টি বোলে জীৱই শক্তিৰ কাৰণে বাহ্যিক পৰিবেশৰ পৰা আহাৰ গ্ৰহণ কৰে জীৱই শক্তিৰ কাৰণে বাহ্যিক পৰিবেশৰ পৰা আহাৰ গ্ৰহণ কৰে এই পদ্ধতিক পৰিপুষ্টি বোলে জীৱই যে আহাৰ গ্ৰহণ কৰে বাহিৰৰ পৰা শক্তিৰ কাৰণে এই পদ্ধতিকে কি বোলে পৰিপুষ্টি বোলে সকলোৱে জানে অলৰেডি এইটো পৰিপুষ্টি কাক বোলে এতিয়া জীৱই আহাৰ কেই ধৰণে গ্ৰহণ কৰে দুই ধৰণে কিছুমান জীৱই নিজে আহাৰ তৈয়াৰ কৰি নিজৰ কাৰণে গ্ৰহণ কৰে আৰু কিছুমানে আনে তৈয়াৰ কৰা আহাৰ গ্ৰহণ কৰে আৰু এই দুই ধৰণে আহাৰ গ্ৰহণ কৰি জীৱবিলাকে শক্তি লাভ কৰে দুই ধৰণে জীৱই আহাৰ গ্ৰহণ কৰি শক্তি লাভ কৰে যিহেতু জীৱই দুই ধৰণে আহাৰ গ্ৰহণ কৰি শক্তি লাভ কৰে গতিকে জীৱক দুই ভাগত ভাগ কৰি দিয়া হৈছে যেহেতু দুই ধৰণে আহাৰ গ্ৰহণ কৰি শক্তি লাভ কৰে জীৱই গতিকে জীৱক দুই ভাগত ভাগ কৰি দিয়া হৈছে স্বপক্ষী জীৱ পৰপক্ষী জীৱ যে নিজে আহাৰ তৈয়াৰ কৰি গ্ৰহণ কৰে সেইবিলাক হ'ল স্বপক্ষী জীৱ আৰু যিয়ে নিজে আহাৰ তৈয়াৰ কৰি গ্ৰহণ কৰিব নোৱাৰে আনৰ আহাৰ গ্ৰহণ কৰে সেইবিলাক হ'ল পৰপক্ষী জীৱ গতিকে জীৱ দুই প্ৰকাৰৰ পোৱা গেল আহাৰ গ্ৰহণৰ ওপৰত ভিত্তি কৰি
এইটো আছিল স্বপোষী জীৱই কেনেকে নিজেই আহাৰ তৈয়াৰ কৰি পুষ্টি লাভ কৰে। এইটো আছিল স্বপোষী জীৱবিলাকৰ আহাৰ প্ৰস্তুতৰ প্ৰণালী। আৰু এই পদ্ধতিটো কোৱা হয় সালোক সংশ্লেষণ। স্বপোষী জীৱই যি প্ৰক্ৰিয়াৰে নিজে নিজৰ আহাৰ তৈয়াৰ কৰে আৰু শক্তি লাভ কৰে সেই পদ্ধতিটোক কি বুলি কয় সালোক সংশ্লেষণ। মানে এই পদ্ধতিটোৰ নাম হ'ল সালোক সংশ্লেষণ। যি প্ৰক্ৰিয়াৰে স্বপোষী জীৱই নিজেই নিজৰ আহাৰ তৈয়াৰ কৰি সেই আহাৰবিলাকক খাই শক্তি লাভ কৰে সেই পদ্ধতিটোক কোৱা হয় সালোক সংশ্লেষণ। তেনেকে স্বপোষী জীৱই নিজৰ আহাৰ তৈয়াৰ কৰি সেইবিলাকক খাই শক্তি লাভ কৰে। এতিয়া আমি পৰপোষী জীৱবিলাকৰ বিষয়ে চাওঁ। পৰপোষী জীৱবিলাকে কেনেকে আহাৰ গ্ৰহণ কৰি শক্তি লাভ কৰে। পৰপোষী জীৱ বহুত আছে। যিমান প্ৰাণী আছে সকলোবিলাক হ'ল পৰপোষী জীৱ। যিমানবিলাক প্ৰাণী আছে সেইবিলাক হ'ল পৰপোষী জীৱ। তোমালোকে বিভিন্ন প্ৰাণীবিলাক দেখা পোৱা। তো স্বপোষী জীৱ অকল গছ-গছনিবিলাক। পৰপোষী জীৱ কোনবিলাক? যিমান প্ৰাণী আছে সৰু সৰু পোক-পৰুৱাৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ যিমান প্ৰাণী আছে সকলোবিলাক হ'ল পৰপোষী জীৱ। ডাঙৰ ডাঙৰ প্ৰাণীবিলাক সকলোবিলাক পৰপোষী জীৱ। তো এতিয়া আমি যদি কওঁ মানুহবিলাক পৰপোষী জীৱ, গৰু ছাগলী সেইবিলাক পৰপোষী জীৱ, সৰু কীট-পতংগ সেইবিলাকো পৰপোষী জীৱ। তো এতিয়া আমি পৰপোষী জীৱবিলাকে আহাৰ গ্ৰহণ কৰি কেনেকে শক্তি লাভ কৰে। পৰপোষী জীৱবিলাকে আহাৰ যে খায়, জীৱবিলাক আমাৰ স্বপোষী জীৱবিলাকে আহাৰ খাই শক্তি লাভ কৰে। তো পৰপোষী জীৱবিলাকেও কেনেকে আহাৰ খাই শক্তি লাভ কৰে সেইটো অলপ চাম আমি। তো পৰপোষী জীৱবিলাকৰ আহাৰ খাই কেনেকে পুষ্টি লাভ কৰে সেইটো জনাৰ কাৰণে আমি উদাহৰণ হিচাপে এটা পৰপোষী জীৱ ল'ম। মানুহবিলাক পৰপোষী জীৱ। গতিকে সকলো প্ৰাণীবিলাকে পৰপোষী জীৱ, তাৰ ভিতৰত মানুহ এটা প্ৰাণী, মানুহ হ'ল পৰপোষী জীৱ। এতিয়া আমি চাম পৰপোষী জীৱই কেনেকে আহাৰ গ্ৰহণ কৰি শক্তি লাভ কৰে। তাৰ কাৰণে আমি মানুহৰ বিষয়ে চাম। মানুহে কেনেকে আহাৰ গ্ৰহণ কৰি শক্তি লাভ কৰে। মানুহৰ বিষয়ে জানিলেতো পৰপোষী জীৱবিলাকে কেনেকে শক্তি লাভ কৰে আহাৰ গ্ৰহণ কৰি সেইটো জনা হৈ যাব। তো ফাৰ্ষ্ট মানুহে কি কৰিব? আহাৰবিলাক গ্ৰহণ কৰিব, মুখত ল'ব। মুখত লৈ কি কৰিব? চুবাব। তো প্ৰথমতে আহাৰবিলাক মুখত লৈ চুবোৱা হয়। আহাৰবিলাক মুখত লৈ যেতিয়া চুবোৱা হয় তেতিয়া আমাৰ মুখৰ যিবিলাক বেৰ আছে, এই মুখৰ বেৰবিলাকৰ পৰা কি হ'ব? আহাৰবিলাক প্ৰথমতে মুখত যোৱাৰ লগে লগে এইবিলাক দাঁতৰ সহায়ত চুবাই সৰু সৰু গুৰি কৰা হ'ব। সৰু সৰু গুৰি কৰাৰ লগে লগে সেই সৰু সৰু আহাৰৰ গুৰিবিলাকৰ লগত আমাৰ মুখৰ বেৰৰ পৰা কিছুমান ৰস মিহলি হ'ব। লালটি এমাইলেজ। আমাৰ মুখৰ বেৰৰ যিবিলাক লালটি নামৰ কিছুমান পোক আছে। আমাৰ মুখৰ বেৰত লালটি নামৰ কিছুমান পোক আছে। মুখৰ বেৰত। সেই লালটি নামৰ পোকৰ পৰা এমাইলেজ নামৰ ৰস ওলাব। এমাইলেজ এইটো বহুত ভাল মেট্ৰিকত আছে। তো লালটি নামৰ পোকৰ পৰা বা মুখৰ বেৰৰ লালটি নামৰ পোকৰ পৰা এমাইলেজ নামৰ কিছুমান ৰস ওলাব। মানুহে কেনেকে আহাৰ খাই শক্তি লাভ কৰে, মানে পৰপোষী জীৱবিলাকে কেনেকে আহাৰ খাই সেই আহাৰবিলাকৰ পৰা কি লাভ কৰে? শক্তি লাভ কৰে। তাৰ বিষয়ে চাইছো না। ফাৰ্ষ্টত কাৰ বিষয়ে ক'লো? স্বপোষী জীৱবিলাক, যিটো যোৱাকালিও কোৱা হৈছে। স্বপোষী জীৱবিলাকে আহাৰ খাই কেনেকে শক্তি লাভ কৰে এইটো কৈছো। মানে এতিয়া আমি চাম স্বপোষী জীৱ কৈছো, এতিয়া পৰপোষী জীৱ কোনবিলাক? যিমান প্ৰাণী আছে পৃথিৱীত, যিমান প্ৰাণী আছে সেইবিলাক কি জীৱ? পৰপোষী জীৱ। সকলো প্ৰাণীবিলাক পৰপোষী জীৱ। এতিয়া আমি পৰপোষী জীৱবিলাকে আহাৰ গ্ৰহণ কৰি কেনেকে শক্তি লাভ কৰে সেইটো চাম। স্বপোষী জীৱ কৈছো যে পৰপোষী জীৱই আহাৰ গ্ৰহণ কৰি কেনেকে শক্তি লাভ কৰে সেইটো জনাৰ কাৰণে এটা পৰপোষী জীৱ ল'ব লাগিব, হয়নে? গতিকে সেইটো পৰপোষী জীৱ আমি কি লৈছো উদাহৰণ হিচাপে? মানুহ। গতিকে মানুহ এটা পৰপোষী জীৱ। মানুহে আহাৰ গ্ৰহণ কৰি কেনেকে শক্তি লাভ কৰে এইটো যদি জানো তেনেহ'লে পৰপোষী জীৱই আহাৰ গ্ৰহণ কৰি কেনেকে শক্তি লাভ কৰে সেইটো জনা হৈ যাব। গতিকে ফাৰ্ষ্ট আমি মানুহ উদাহৰণ হিচাপে লৈ চাম। মানুহে আহাৰ গ্ৰহণ কৰি কেনেকে শক্তি লাভ কৰে। তাৰ কাৰণে আমি চাম মানুহে যেতিয়া আহাৰবিলাক খাব
ক'ত যাব মুখত যাব তো মুখত আহাৰবিলাক যোৱাৰ লগে লগে মুখত কি কৰা হ'ব চুবোৱা হ'ব চুবাই সৰু সৰু গুৰি কৰা হ'ব মানুহৰ মুখত আহাৰবিলাক যোৱাৰ লগে লগে দাঁতেৰে চুবাই সৰু সৰু গুৰি কৰা হ'ব সৰু সৰু গুৰি কৰাৰ লগে লগে এই সৰু সৰু গুৰিৰ লগত আমাৰ মুখৰ বেৰত লালটি নামৰ কিছুমান পোক আছে আমাৰ মুখৰ বেৰত কি আছে লালটি নামৰ কিছুমান পোক আছে সেই পোকৰ পৰা এমাইলেজ নামৰ ৰোগ ওলাব কি ৰোগ এমাইলেজ নামৰ কিছুমান ৰোগ ওলাব এটো আহিছিল পৰীক্ষাত মুখৰ আমাৰ মুখৰ বেৰৰ ভিতৰৰ কথা কৈ আছো আমাৰ মুখৰ ভিতৰৰ বেৰ আছে মুখৰ বেৰৰ কিছুমান লালটি নামৰ পোক আছে এই লালটি নামৰ পোকৰ পৰা এমাইলেজ নামৰ ৰোগ বিলাক ওলাই গুৰি হোৱা খাদ্যৰ লগত মিহলি হ'ব গুৰি হোৱা খাদ্যবিলাকৰ লগত মিহলি হোৱাৰ লগে লগে আমি সবাই গুৰি কৰা খাদ্যবিলাক অলপ পিছল হ'ব কেনেকা পিছল হোৱাৰ লগে লগে সেই খাদ্যবিলাক আমাৰ খাদ্য নলীৰে পিছফাললৈ অহাত সহায়ক হ'ব তো সেই গুৰি হোৱা খাদ্যৰ লগত এমাইলেজ ৰস মিহলি হৈ পিছল হ'ব খাদ্যবিলাক আৰু খাদ্য নলীৰে অতি সহজে আগবাঢ়ি পিছফাললৈ আহিব পাৰিব তো এনেকে খাদ্য নলীৰে খাদ্যবিলাক এনেকে লাহেকে পাৰ হৈ আহিব তো এনেকে যে আমি খাদ্য খালো খাই কেনে কি কৰিলো খাদ্যবিলাক চুবালো 8 9 আৰু 6 তো দিয়া আছে তো তেনেহলে আমি কি কৰিলো প্ৰথমতে খাদ্য যেটা শুনিবা কি হল তোমালোকৰ আমি খাদ্য খালো খাদ্যবিলাক আমি কি কৰিলো প্ৰথমতে খাই কেনে মুখত লৈ চুবালো না খাদ্যবিলাক খাই মুখত লৈ চুবালো এই আমি যে খাদ্যবিলাক খালো ইয়াক কয় ভক্ষণ কি বুলি কয় ভক্ষণ বুলি কোৱা হয় ভক্ষণ আমি খাদ্য ভক্ষণ কৰিলো মুখত লৈ চুবাই কেনে আমি গিলিলো আমাৰ খাদ্য নলীৰে গল মানে আমি ভক্ষণ কৰিলো খাদ্যবিলাক ভক্ষণ কৰিলো তো খাদ্যবিলাক খাদ্য নলীৰে যোৱাৰ পিছত পাকস্থলীত যাই জমা হ'ব কাজে জমা হ'ব পাকস্থলীত যাই জমা হোৱাৰ লগে লগে পাকস্থলী কেনেকা পাকস্থলী এটা বেগ বা মোনাৰ নিচিনা পাকস্থলী কেনেকা এটা বেগ বা এটা মোনাৰ নিচিনা গঠন পাকস্থলী প্ৰথম অৱস্থাত পাকস্থলীটো চাপ খাই সৰু হৈ থাকে যেতিয়া খাদ্যবিলাক যায় তেতিয়া হেতু ডাঙৰ হয় পাকস্থলীটো খাদ্যবিলাক সোমাই গলে ডাঙৰ হয় ডাঙৰ হৈ যোৱাৰ লগে লগে পাকস্থলীৰ বেৰৰ পৰা ৰস ওলায় হাইড্ৰক্লৰিক এসিড নামৰ ৰস ওলায় যোৱাকালি কোৱা হৈছিল হাইড্ৰক্লৰিক এসিড নামৰ কি ওলায় ৰস ওলায় সেই হাইড্ৰক্লৰিক এসিড নামৰ ৰসবিলাকে সেই খাদ্যবিলাক টেঙা কৰিব কেনেকৈ কৰিব টেঙা কৰিব খাদ্যবিলাক হজম হোৱাৰ কাৰণে টেঙা হোৱাটো নিতান্তই প্ৰয়োজন গতিকে খাদ্যবিলাক টেঙা হ'ব খাদ্যবিলাক টেঙা হৈ যোৱাৰ লগে লগে সেই পাকস্থলীৰ বেৰৰ পৰা হাইড্ৰক্লৰিক এসিড ৰস ওলায় লগত আৰু দুটা ৰস ওলাব পেপচিন এণ্ড শ্লেষ্মা মনত ৰাখিব লাগিব পেপচিন এণ্ড শ্লেষ্মা কি ৰস ওলাব হাইড্ৰক্লৰিক এসিড পেপচিন আৰু শ্লেষ্মা হাইড্ৰক্লৰিক এসিড এটা এসিড আৰু পেপচিন আৰু শ্লেষ্মা হল এক প্ৰকাৰৰ খাদ্যবস্তু হজম কৰা ৰস পেপচিন আৰু শ্লেষ্মা হল খাদ্যবস্তু হজম কৰা ৰস এই হাইড্ৰক্লৰিক এসিডে খাদ্যবস্তু টেঙা কৰিব খাদ্যবস্তু টেঙা হোৱাৰ লগে লগে পেপচিন আৰু শ্লেষ্মাই খাদ্যবস্তুখিনি হজম কৰিব পৰা ক্ষমতা লাভ কৰিব কিন্তু হাইড্ৰক্লৰিক এসিডে খাদ্য টেঙা নকৰিলে পেপচিন আৰু শ্লেষ্মাই খাদ্যখিনিৰ ওপৰত ক্ৰিয়া কৰি হজম কৰিব নোৱাৰে গতিকে যেতিয়া হাইড্ৰক্লৰিক এসিডে খাদ্য টেঙা কৰিব তেতিয়াহে পেপচিন আৰু শ্লেষ্মাই খাদ্যখিনি হজম কৰিব পাৰিব তো এনেকে পাকস্থলীত হাইড্ৰক্লৰিক এসিড পেপচিন আৰু শ্লেষ্মাই ক্ৰিয়া কৰাৰ ফলত খাদ্যবস্তুখিনি কি হয় অৰ্ধ পাচন হয় বা আধা হজম হয় পাকস্থলীত খাদ্য সম্পূৰ্ণৰূপে হজম নহয় কিমান হজম হয় আধা হজম হয় বা অৰ্ধ পাচন হয় আধা হজম হোৱাকে কোৱা হয় অৰ্ধ পাচন গতিকে পাকস্থলীত খাদ্য কি হয় অৰ্ধ পাচন বা আধা হজম তো খাদ্যবস্তু কত আধা হজম হয় পাকস্থলীত ফাৰ্ষ্টত মুখত চুবাই কেনে গুৰি কৰি খাদ্য নলীৰে পাকস্থলীত লৈ গলো পাকস্থলীত যাই কি হজম হল কিমানখিনি হজম হল আধা হজম হল তাৰ পিছত এই আধা হজম হোৱা খাদ্যখিনি পাকস্থলীৰ পৰা তোমালোকে তাতে ছবি আছে চাবা আধা হজম হোৱা খাদ্যখিনি পাকস্থলীৰ পৰা ক্ষুদ্ৰান্তৰ ফালে গতি কৰিব কোনফালে ক্ষুদ্ৰান্ত কি বস্তু ক্ষুদ্ৰান্ত হল কিছুমান সৰু সৰু নলিকা আমাৰ পেটত বহুত নাড়ী ভৰি আছে নে নাড়ী ভৰি বুজি পোৱা
সৰু সৰু নলিকা যে যিবিলাকেৰে খাদ্যবিলাক যাই লাষ্টত ওলাই যায় গতিকে আমাৰ পেটত বহুত নাড়ীভুৰি আছে মানে তাৰে ভিতৰত কিছুমান সৰু সৰু নাড়ীবিলাক আছে না নাড়ীভুৰিবিলাক আছে সেইবিলাকক কোৱা হয় সৰু সৰু একদম সৰু সৰু ফিটাৰ দৰে সেইবিলাকক কোৱা হয় ক্ষুদ্ৰান্ত এইবিলাকক কি বুলি কোৱা হয় ক্ষুদ্ৰান্ত তো পাকস্থলীৰ পৰা খাদ্যখিনি ক'ত যাব ক্ষুদ্ৰান্তত যাব পাকস্থলীৰ পৰা আধা অৰ্ধ পাচন হোৱা খাদ্যখিনি ক্ষুদ্ৰান্তলৈ গতি কৰিব সৰু সৰু নলিকা ক্ষুদ্ৰান্তলৈ গতি কৰি খাদ্যখিনি ক্ষুদ্ৰান্তত ভৰি পৰিব ক্ষুদ্ৰান্তত যেতিয়া খাদ্যখিনি যাব তেতিয়া ক্ষুদ্ৰান্তৰ বেৰৰ পৰা ৰস নিঃসৰণ হ'ব ক্ষুদ্ৰান্তৰ বেৰৰ পৰা নিঃসৰণ হোৱা বা ওলোৱা ৰসবিলাকক কোৱা হয় আন্তৰিক ৰস তোমালোকে এইবিলাক নোটছত পাবা যেতিয়া তুমি ভালকে চোৱা বুজিলা ক'ৰ পৰা ক'ত যায় খাদ্যখিনি ক'ৰ পৰা ক'ত যায় কি ৰস ওলায় এইবিলাক চাবা আন্তৰিক ৰস তো যেতিয়া ক্ষুদ্ৰান্তত যাব বা সৰু সৰু নাড়ীবিলাকত যাব সৰু সৰু নলিকাবিলাকত যাব তেতিয়া সেই নলিকাবিলাকৰ পৰা ৰস ওলাব সেই নলিকাবিলাকৰ পৰা বা ক্ষুদ্ৰান্তৰ পৰা ওলোৱা ৰসবিলাকৰ নাম আন্তৰিক ৰস লগতে খাদ্যবস্তু যেতিয়া ক্ষুদ্ৰান্তত যাই থাকিব ক্ষুদ্ৰান্তত যাব যেতিয়া খাদ্যবস্তুখিনি তেতিয়া আমাৰ যেটো নেকি যকৃত বা লিভাৰ আছে নাম শুনিছা যকৃত বা লিভাৰৰ কোঠা সেই লিভাৰৰ পৰা ৰস ওলাব লিভাৰৰ পৰা পিত্ত ৰস ওলাব কি ৰস পিত্ত ৰস লিভাৰৰ পৰা পিত্ত ৰস ওলাব লিভাৰৰ পৰা ওলোৱা পিত্ত ৰসবিলাক আহি ক্ষুদ্ৰান্তৰ খাদ্যবিলাকৰ লগ লাগিব ওকে পিত্ত ৰসবিলাক আহি কোন খাদ্যৰ লগ লাগিব ক্ষুদ্ৰান্তৰ খাদ্যবিলাকৰ লগত যাই মিহলি হ'ব সেই ৰসবিলাক যাই ক্ষুদ্ৰান্তত যে সৰু নলিকাত যে খাদ্যবিলাক আছে সেই খাদ্যবিলাকৰ লগত ৰসবিলাক যাই মিহলি হ'ব পিত্ত ৰসবিলাক যাই ক্ষুদ্ৰান্তৰ খাদ্যৰ লগ লাগিব পিত্ত ৰস গতিকে ক্ষুদ্ৰান্তৰ তলৰ খাদ্যৰ লগত কোনটো ৰস লগ লাগিব পিত্ত ৰস লগ লাগিব পিত্ত ৰসে খাদ্য বস্তুবিলাক তিতা কৰিব কেনেকুৱা তিতা গতিকে ক্ষুদ্ৰান্তত যোৱা খাদ্যবিলাক তিতা হৈ পৰিব পাকস্থলীত অহাৰ লগে লগে খাদ্য বস্তুবিলাক কেনেকুৱা হৈছিল টেঙা হৈছিল ভেৰি গুড পাকস্থলীত খাদ্য বস্তুখিনি টেঙা হৈছিল আৰু পেপচিন আৰু শ্লেষ্মাই টেঙা হোৱা খাদ্যখিনি আধা হজম কৰিছিল এতিয়া খাদ্য বস্তুখিনি গ'ল ক্ষুদ্ৰান্তত ক'ত গ'ল ক্ষুদ্ৰান্তত গ'ল আমি কি চাই আছো কেনেকে আমাৰ পৰপক্ষী জীৱই গ্ৰহণ কৰা আহাৰৰ পৰা শক্তি লাভ কৰা হয় না এতিয়ালৈকে শক্তি লাভ কৰা নাই হজম হৈ আছে হজম হোৱা শেষ হলে তাৰ পৰা শক্তি হ'ব এতিয়ালৈকে শক্তি পোৱা নাই গতিকে পিত্ত ৰসে কি কৰিব খাদ্য বস্তুখিনি ক্ষুদ্ৰান্তত যোৱাৰ লগে লগে টেঙা তিতা কৰিব কেনেকুৱা তিতা কৰিব এতিয়া খাদ্যখিনি তিতা হোৱাৰ লগে লগে আমাৰ অগ্নাশয় গ্ৰন্থি আছে অগ্নাশয় নামৰ গ্ৰন্থি আছে তোমালোকে সৰু ক্লাছত পঢ়িছা অগ্নাশয় নামৰ কিছুমান কোষ আছে আমাৰ কি আছে অগ্নাশয় গ্ৰন্থি বা অগ্নাশয় কোষ সেই অগ্নাশয় গ্ৰন্থিৰ পৰা আমাৰ তেতিয়া কি ওলাব ৰস ওলাব অগ্নাশয় গ্ৰন্থিৰ পৰা আমাৰ কি ওলাব ট্ৰিপচিন আৰু লাইপেজ নামৰ ৰস ওলাব ট্ৰিপচিন আৰু লাইপেজ ক্ষুদ্ৰান্তত যোৱাৰ লগে লগে আমাৰ পিত্ত ৰস ওলাব আৰু অগ্নাশয় গ্ৰন্থিৰ পৰা ট্ৰিপচিন আৰু লাইপেজ নামৰ কিছুমান ৰস ওলাব ট্ৰিপচিন আৰু লাইপেজ ট্ৰিপচিন এণ্ড লাইপেজ সকলো ইয়াত আছে 100 পৃষ্ঠাত এই ইয়াত আছে কাৰণ মই পৰি বুজিলো বহুত টাইম লাগিব মুখস্থ হৈ আছে কলতো হৈ যাব পৰিকলতা ক'বই লাগিব মোৰ না ক'লে তাৰপিছত মোৰ ক'বই লাগিব না তো পঢ়া পাতি কৈ দি আছো তোমালোকে চাই যাবা খালি কোনবিলাক ৰস ওলাই কি ওলাই এইবিলাক সব ইয়াত আছে অগ্নাশয় গ্ৰন্থিৰ পৰা এইটো ট্ৰিপচিন আৰু লাইপেজ থাকে আছে না এইটো ইয়াত আছে দেখালো আছে না ট্ৰিপচিন লাইপেজ থাকে অগ্নাশয় গ্ৰন্থিৰ পৰা তো এতিয়া তেনেহলে শুনাচোন প্ৰথমতে খাদ্যখিনি ক'ত গ'ল এতিয়া খাদ্যখিনি ক'ত আছে ক্ষুদ্ৰান্তত আছে ক্ষুদ্ৰান্তত কি ৰস মিহলি হ'ল পিত্ত ৰস মিহলি হ'ল লিভাৰৰ পৰা যকৃত বা লিভাৰৰ পৰা ওলোৱা পিত্ত ৰস ক্ষুদ্ৰান্তৰ খাদ্যখিনিৰ লগত মিহলি হ'ল লগতে অগ্নাশয় গ্ৰন্থিৰ পৰা ট্ৰিপচিন আৰু লাইপেজ নামৰ ৰস ওলাল সেইবিলাকক ক্ষুদ্ৰান্তৰ খাদ্যবিলাকৰ লগত মিহলি হ'ল
যেতিয়া পিত্তৰস মিহলি হল তেতিয়া খাদ্যখিনি হোৱাত কেনেকৈ হল তিতা ফাৰ্ষ্টত টেঙা আছে তাৰ পৰা এতিয়া হল খাদ্যখিনি তিতা তিতা হোৱাৰ লগে লগে ট্ৰিপচিন আৰু লাইপেজে কি কৰিব তুমি যিখিনি চৰ্বি জাতীয় খাদ্য খাইছিলা চৰ্বি আৰু প্ৰটিন জাতীয় খাদ্য যিখিনি খাইছিলা সেইখিনি হজম কৰিব ট্ৰিপচিন আৰু লাইপেজে ট্ৰিপচিনে চৰ্বি জাতীয় খাদ্যখিনি হজম কৰিব আৰু লাইপেজে প্ৰটিন জাতীয় খাদ্যখিনি হজম কৰিব এনেকে আমাৰ ক্ষুদ্ৰান্তত প্ৰথমতে খাদ্যখিনি পিত্তৰসৰ কাৰণে যকৃতে ওলাই দিয়া পিত্তৰসৰ কাৰণে তিতা হ'ব তিতা হোৱাৰ লগে লগে অগ্নাশয় গ্ৰন্থিয়ে ওলাই দিয়া ট্ৰিপচিন আৰু লাইপেজ নামৰ ৰস দুটাৰ কাৰণে কি হ'ব চৰ্বি জাতীয় খাদ্যখিনি আৰু প্ৰটিন জাতীয় খাদ্যখিনি হজম হ'ব এনেকে ক্ষুদ্ৰান্ততে তুমি যিখিনি খাদ্য খাইছিলা গোটেইখিনি খাদ্য হজম হৈ যাব গতিকে আমি খোৱা খাদ্যখিনি সম্পূৰ্ণৰূপে হজম হয় ক'ত ক্ষুদ্ৰান্তত ক'ত হজম হয় ক্ষুদ্ৰান্ত হল আমাৰ কি আছে পেটত থকা কিছুমান আটাইতকৈ সৰু সৰু কিছুমান নলিকা যিবিলাকে খাদ্য বস্তুবিলাক আমাৰ খাদ্যনলীৰ পৰা পাকস্থলীৰ পৰা প্ৰস্ৰাৱ ফালে গতি কৰে আমাৰ খাদ্যৰ পাকস্থলীৰ পৰা যেতিয়া খাদ্যবিলাক সৰু সৰু নলিকালৈ গতি কৰে সেই সৰু সৰু নলিকাবিলাক কোৱা হয় ক্ষুদ্ৰান্ত তো এতিয়া ক্ষুদ্ৰান্তত খাদ্যখিনি সম্পূৰ্ণৰূপে হজম হয় গতিকে ক্ষুদ্ৰান্তই হল আমাৰ এনেকুৱা এটা অংশ য'ত খাদ্যখিনি সম্পূৰ্ণৰূপে হজম হয় আমি খোৱা খাদ্যখিনি হজম ক'ত হয় সম্পূৰ্ণৰূপে ক্ষুদ্ৰান্তত ক'ত হজম হয় মনত থাকিব এইবিলাক কথা গতিকে ক্ষুদ্ৰান্তত আমি খোৱা খাদ্যখিনি সম্পূৰ্ণৰূপে হজম হয় আৰু হজম কৰাত কি সহায় কৰে যকৃতৰ পৰা ওলোৱা পিত্তৰস অগ্নাশয় গ্ৰন্থিৰ পৰা ওলোৱা ট্ৰিপচিন আৰু লাইপেজ নামৰ ৰসবিলাকৰ কাৰণে এতিয়া তেনেহ'লে আমাৰ খাদ্যখিনি সম্পূৰ্ণৰূপে হজম হ'ল ক্ষুদ্ৰান্তত ক'ত হজম হ'ল ক্ষুদ্ৰান্তত সম্পূৰ্ণৰূপে হজম হ'ল এতিয়া খাদ্যখিনি ক্ষুদ্ৰান্তত হজম হোৱাৰ লগে লগে কি কৰিব হজম হোৱাৰ লগে লগে ক্ষুদ্ৰান্তত খাদ্যখিনি আমাৰ তেজে কি কৰিব যিখিনি খাদ্য হজম হ'ল ক্লাছত কোৱা হৈছিল আজি তো যেতিয়া খাদ্যখিনি হজম হ'ব হজম হোৱাৰ লগে লগে আমাৰ তেজে আহি হজম হোৱা খাদ্যখিনি কি কৰিব শোষণ কৰি লৈ যাব ওকে গতিকে ক্ষুদ্ৰান্তৰ পৰা হজম হোৱা খাদ্যখিনি আমাৰ দেহত তেজ চলি আছে নে নাই আমাৰ দেহত তেজ চলি আছে আমাৰ দেহত সদায় তেজ দৌৰি আছে চলাচল কৰি আছে তেজবিলাকে ক্ষুদ্ৰান্তত হজম হোৱা খাদ্যখিনি লৈ যাব ক'ত লৈ যাব গোটেই দেহৰ কোষত লৈ যাব ক্ষুদ্ৰান্তত খাদ্যখিনি দুটা ভাগত ভাগ হ'ব কেইটা ভাগত ভাগ হ'ব দুটা ভাগত ক্ষুদ্ৰান্তত খাদ্যখিনি ভাগ হ'ব ফাৰ্ষ্ট কি হ'ব খাদ্যখিনি যেতিয়া সম্পূৰ্ণৰূপে হজম হ'ব হজম হোৱাৰ লগে লগে খাদ্যখিনি সম্পূৰ্ণৰূপে ক্ষুদ্ৰান্তত হজম হোৱাৰ লগে লগে বা পাচন হোৱাৰ লগে লগে তাতে কি হ'ব তাতে কিছুমান বৰ্জিত পদাৰ্থ উৎপন্ন হ'ব মানে যিখিনি খাদ্য খোৱাইছিল হজমটো হ'ব গোটেইখিনি একদম হজম হৈ নাযাব হজম হ'ব খাদ্যখিনি সম্পূৰ্ণৰূপে কিন্তু তাৰে পৰা কিছুমান বৰ্জিত পদাৰ্থ উৎপন্ন হ'ব অলাগতিয়াল পদাৰ্থ উৎপন্ন হ'ব যেনেকা তোমালোকে চব্জি এইবিলাক যদি কাটা হয় খোৱা তেনে বাকলিবিলাক পেলাই দিয়া ঠিক তেনেকুৱা তাতে ভিতৰখিনি খোৱা ভিতৰখিনি দৰকাৰ ঠিক তেনেকুৱা কিছুমান অবৈষ্ঠ উৎপন্ন হ'ল আৱৰ্জনা কিছুমান উৎপন্ন হ'ল ঠিক তেনেকুৱা আমি যেতিয়া খাদ্য খাম খাদ্যখিনি হজম হ'ব ক্ষুদ্ৰান্তত সম্পূৰ্ণৰূপে হজম হোৱাৰ লগে লগে কিছুমান বৰ্জিত পদাৰ্থ উৎপন্ন হ'ব হজম হোৱাখিনি আমাৰ তেজে লৈ যাব গোটেই দেহত আৰু যিখিনি হজম নোহোৱা খাদ্য বৰ্জিত পদাৰ্থ উৎপন্ন হ'ল সেইখিনি ক্ষুদ্ৰান্তৰ পিছৰ কিছুমান মোটা নাৰী ভৰি যাক কোৱা হয় বৃহদান্ত্ৰ কি বুলি কোৱা হয় বৃহদান্ত্ৰ সেইবিলাকলৈ গতি কৰিব হজম নোহোৱা খাদ্যখিনি বা বৰ্জিত পদাৰ্থখিনি ক্ষুদ্ৰান্তত উৎপন্ন হোৱা বৰ্জিত পদাৰ্থখিনি কোনফালে গতি কৰিব বৃহদান্ত্ৰৰ ফালে গতি কৰিব গতিকে ক্ষুদ্ৰান্ত এনেকুৱা এটা অংশ য'ত খাদ্যখিনি সম্পূৰ্ণৰূপে হজম হয় আৰু বৰ্জিত পদাৰ্থ উৎপন্ন হয় বৰ্জিত পদাৰ্থখিনি আমাৰ ডাঙৰ নলিকা যাক বৃহদান্ত্ৰ বুলি কোৱা হয় পিছফাললৈ গতি কৰিব এইটো দেখা তোমালোকে ক্ষুদ্ৰান্ত এই সৰু নলিকাবিলাকৰ নাম ক্ষুদ্ৰান্ত তাৰ পিছতে তাৰ লগতে জইন আছে সংযুক্ত আছে এটা ডাঙৰ মোটা নলিকা দেখিছানে বুজিবই পাৰিছা কি চলি আছে হয় না নাই গতিকে ক্ষুদ্ৰান্তৰ পৰা খাদ্যখিনি এই মোটা নলিকাৰ ফালে বৰ্জিত পদাৰ্থখিনি হজম হোৱাখিনি নহয় যিখিনি হজম নহল সেইখিনি ক্ষুদ্ৰান্তৰ
ক্ষুদ্ৰান্তৰ পিছত ডাঙৰ নলিকা যেটো মোটা নলিকা দেখা যায় আছে সেইটোৰে গতি কৰিব যাক কোৱা হয় বৃহদান্ত্ৰ কি বুলি কোৱা হয় বৃহদান্ত্ৰ বৃহদান্ত্ৰৰে গতি কৰি লাষ্টত একদম বায়ু পথেদি বাহিৰলৈ ওলাই যাব এটাটো জানাই ৰেচন ৰিয়া তুমি মনত আছে জানো তোমাৰ ৰেচন বুলি কলা যে গমে পাইছা ভেৰি গুড ক'ব পাৰিছা যে মনত আছে ৰেচন বুলি কয় এনেকে যেতিয়া বৰ্জিত পদাৰ্থখিনি ওলাই যাব তাক কি কয় ৰেচন এনেকে ক্ষুদ্ৰান্তৰ পৰা যিখিনি ক্ষুদ্ৰান্তত খাদ্য হজম হোৱাৰ পিছত যিখিনি বৰ্জিত পদাৰ্থ উৎপন্ন হয় সেইখিনি ক্ষুদ্ৰান্তৰ পৰা কোন ফালে গতি কৰে বৃহদান্ত্ৰৰ ফালে গতি কৰে মোটা নলিকাৰ ফালে গতি কৰে আৰু লাষ্টত ওলাই যায় আৰু ইয়াক কি বুলি কোৱা হয় ৰেচন বুলি কোৱা হয় খাদ্য বৰ্জিত পদাৰ্থখিনি দেহৰ পৰা ওলাই গলে বৃহদান্ত্ৰৰে ওলাই গলে তাক কোৱা হয় ৰেচন ৰেচন বুলি কোৱা হয় এতিয়া ক্ষুদ্ৰান্তত হজম হোৱা খাদ্য আছিল না নাই হজম হোৱা খাদ্যখিনি ক'ত যাব হজম হোৱা খাদ্যখিনি তেজৰ জৰিয়তে গোটেই দেহৰ কোষত যাব ক'ত যাব তেজৰ জৰিয়তে গোটেই দেহৰ কোষত যাব গোটেই দেহৰ কোষে এতিয়া হজম হোৱা খাদ্য পাব গোটেই দেহৰ কোষে কি পাব হজম হোৱা খাদ্য পাব এই হজম হোৱা খাদ্য কোষত যেতিয়া যাব তেতিয়া তাক কোৱা হয় হজম হোৱা খাদ্য যিখিনি কোষত যাব কোষে লাভ কৰিব তেতিয়া তাক কোৱা হয় সাংগীকৰণ বুলি কয় এইটো ক্লাছত কোৱা হৈছিল সাংগীকৰণ কোষে খাদ্যখিনি লাভ কৰিব তাক সাংগীকৰণ বুলি কোৱা হয় মাৰি আৰু এতিয়া কোষে কি লাভ কৰিল হজম হোৱা খাদ্যবিলাক লাভ কৰিল কোষে হজম হোৱা খাদ্যবিলাক লাভ কৰিল তো কোষে কি কৰিব এই খাদ্যবিলাক যে কোষে লাভ কৰিব সেই খাদ্যবিলাক কোষে কি হিচাপে লাভ কৰিব গ্লুকোজ কি হিচাপে লাভ কৰিব পাচিত খাদ্যবিলাক বা হজম হোৱা খাদ্যবিলাক শুনিবা ইফালে পাচিত খাদ্যবিলাক বা হজম হোৱা খাদ্যবিলাক কোষত গ্লুকোজ হিচাপে জমা হ'ব কি হিচাপে গ্লুকোজ হিচাপে জমা হ'ব গ্লুকোজ আমাৰ উদ্ভিদক গ্লুকোজ পাইছিল হয়নে এতিয়া মানুহেও আমি পৰপক্ষী জীৱবিলাকেও কি পালো গ্লুকোজ পালো পাচন বা হজম হোৱা খাদ্যবিলাক আমাৰ কোষত গ্লুকোজ হিচাপে জমা হ'ব কি হিচাপে গ্লুকোজ হিচাপে জমা হ'ব এতিয়া আমাৰ কোষত খাদ্যখিনি গ্লুকোজ হিচাপে জমা হ'ল লগে লগে কোষে শক্তি নাপায় এতিয়া সেই হজম হোৱা খাদ্যবিলাক যে গ্লুকোজ হিচাপে জমা হ'ল সেই খাদ্যৰ লগত লগ লাগিব কি অক্সিজেন লগ লাগিব এতিয়া এই গ্লুকোজ বা হজম হোৱা খাদ্য কোষত জমা হ'ব আৰু আমি নাকেৰে কি লম অক্সিজেন গেছ লম সেই অক্সিজেন গেছও যায় সেই কোষত জমা হোৱা গ্লুকোজৰ লগত লগ লাগি অক্সিজেন বিলাক যায় কি কৰিব লগ লাগিব তো ইয়াতে এটা কাম হ'ব ইয়াতে এটা ঘটনা ঘটিব যেতিয়া গ্লুকোজ যায় কোষত জমা হ'ব গ্লুকোজ যায় কোষত জমা হোৱাৰ লগে লগে গ্লুকোজত কাৰ্বন কেইটা আছে C6H12O6 C কেইটা আছে 6টা গ্লুকোজৰ সংকেত হ'ল C6H12O6 মানে কি মানে গ্লুকোজ C6H12O6 মানে কি গ্লুকোজ ৰাসায়নিক নাম আৰু এইটো সাধাৰণ নাম গতিকে তোমালোকে দেখা গ্লুকোজত কাৰ্বন কেইটা আছে 6টা গতিকে গ্লুকোজ যেতিয়া কোষত যাব গ্লুকোজ কোষত যোৱাৰ লগে লগে ভাঙি যায় কি হ'ব গ্লুকোজ কোষত যোৱাৰ লগে লগে কি হৈ যাব ভাঙি যাব অক্সিজেন লগাৰ আগতেই অক্সিজেন আমি পিছত লম না নাকেৰে তাৰ আগতেই গ্লুকোজ যেতিয়া কোষত যাব যোৱাৰ লগে লগে 6টা কাৰ্বন ভাঙি 3টা কাৰ্বন হ'ব কেইটা কাৰ্বন হ'ব 3টা কাৰ্বনযুক্ত এটা নতুন যৌগ গঠন কৰিব তাক যাক কোৱা হ'ব পাইৰুভেট আৰু ইয়াতে কাৰ্বন থাকিব 3টা কাৰ্বন C3H12O6 তাৰমানে তেনেহলে কি হল সোৱাচোন ইফালে গ্লুকোজ বিলাক যোৱাৰ লগে লগে কোষত যোৱাৰ লগে লগে গ্লুকোজ বিলাক ভাঙি যাব ভাঙি যায় কেনে
6টা কাৰ্বন আছিল না গ্লুকোজত এতিয়া ভাঙি কেনে 3টা কাৰ্বনৰ কি যৌগ উৎপন্ন হ'ব পাইৰুভেট যৌগ উৎপন্ন হ'ব এই পাইৰুভেট যৌগবিলাকৰ লগতে অক্সিজেন যাই লগ লাগিব লগ লাগাৰ লগে লগে পাইৰুভেটৰ লগত অক্সিজেন লগ লাগিব আকৌ দেখাই দিছো ভালকে গ্লুকোজ ভাঙি যাব গ্লুকোজ ভাঙি পাইৰুভেট উৎপন্ন হ'ব গ্লুকোজ ভাঙি কোষত এইবিলাক কোষত হ'ব কোষত কেৱল কোষত গ্লুকোজ ভাঙিব গ্লুকোজ ভাঙি পাইৰুভেট উৎপন্ন হ'ব পাইৰুভেট এটা যৌগ পাইৰুভেট যৌগ উৎপন্ন হ'ব এই পাইৰুভেটৰ লগতে অক্সিজেন লগ লাগিব পাইৰুভেটৰ লগত অক্সিজেন লগ লাগি আমাৰ পাইৰুভেটৰ লগত অক্সিজেন লগ লগাৰ ফলত আমাৰ এতিয়া আমি পাম পাইৰুভেটৰ লগত অক্সিজেন যাই লগ লাগিব আমি নাকেৰে লম অক্সিজেন এই অক্সিজেন যাই লগ লাগিব লগ লগাৰ ফলত আমাৰ ইয়াতে উৎপন্ন হ'ব শক্তি এতিয়া আমাৰ উৎপন্ন হৈ শক্তি আমি শক্তি পাম এতিয়া পাইৰুভেটৰ লগত অক্সিজেন লগ লগাৰ লগে লগে আমি শক্তি পাম আমাৰ কোষত কি উৎপন্ন হ'ব শক্তি উৎপন্ন হ'ব আমাৰ কোষত শক্তি উৎপন্ন হ'ব লগতে আমাৰ কোষত কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব লগতে আমাৰ কোষত পানী উৎপন্ন হ'ব এইকেইটা উৎপন্ন হ'ব আমাৰ কোষত শক্তি উৎপন্ন হ'ব আমাৰ কোষত কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব আৰু লগতে উৎপন্ন হ'ব আমাৰ কোষত পানী H2O CO2 মানে কি কার্বন ডাই অক্সাইড গ্যাস আমার কার্বন ডাই অক্সাইড গ্যাস লাগে নাকি না লাগে তাহলে আমার শক্তি যিখিনি উৎপন্ন হল কোষত সেইখিনি আমার লাগিব আমি চলাচল কৰিম গতি আমার শক্তি লাগিব কার্বন ডাই অক্সাইড গ্যাস না লাগে গতি এইখিনি আমার নাকেৰে ওলাই গুচি যাব হয়নে নাই বাহিৰত ওলাই যাব লগত আমাৰ পানী লাগিব পানী আৰু শক্তি লাগিব গতি এইখিনি থাকিব দেহত এই কার্বন ডাই অক্সাইড ওলাই গুচি যাব এই যে আমাৰ যে শক্তি উৎপন্ন হল দেহত সেই শক্তিৰ আমি কি কৰিম চলাচল কৰিম বুলি কৈছো হয় নাই আমি বিভিন্ন কামবিলাক কৰিম এই শক্তিৰ আমি বিভিন্ন কামবিলাক কৰিম সবা আমি যে শক্তি আমাৰ কোষত যে শক্তি উৎপন্ন হল সেই শক্তিৰ আমি বিভিন্ন কামবিলাক কৰিম ইয়ালৈকে গম পাইছা নে তোমালোকে অলপ গম পাইছা নে অলপ হয়নে সূৰ্য উঠাচোন অলপ কোৱা আমি কি ক'লো অলপ কোৱা ৰেকৰ্ডিং আছে তুমি এইবিলাক পিছত চাব পাৰিবা বহুত ধুনীয়াকৈ কৰিছা তুমি মানুহে কেনেকৈ খাদ্য গ্ৰহণ কৰি শক্তি লাভ কৰিছে এই পদ্ধতিটো বৰ্ণনা কৰা বা মানুহৰ পৰিপুষ্টি বৰ্ণনা কৰা ধুনীয়াকৈ কিতাপত লিখা আছে মানুহৰ পৰিপুষ্টি বা মানুহে আহাৰ গ্ৰহণ কৰি কেনেকৈ শক্তি লাভ কৰে এইটো মানুহৰ পৰিপুষ্টি কেনেকুৱা পৰিপুষ্টি পৰপক্ষী পৰিপুষ্টি বা পৰপক্ষী জীৱই আহাৰ গ্ৰহণ কৰি কেনেকৈ শক্তি লাভ কৰে এইটো বৰ্ণনা কৰা কোৱেশ্চন বিভিন্ন ধৰণৰ আহিব পাৰে পৰপক্ষী জীৱই আহাৰ গ্ৰহণ কৰি কেনেকৈ শক্তি লাভ কৰে বৰ্ণনা কৰা বা মানুহৰ পৰিপুষ্টি বৰ্ণনা কৰা বিভিন্ন ধৰণৰ কোৱেশ্চন আহিব পাৰে গতিকে এইটো কোনে বৰ্ণনা কৰিব আমি খাদ্য ফাৰ্ষ্টত আমাৰ পাকস্থলীত খাদ্য কেনেকৈ যায় পাকস্থলীত যোৱাৰ আগতে খাদ্যখিনি কি হয় সেইখিনি অলপ ভাগ কৰি দিম বাকখিনি পাকস্থলীত যেতিয়া খাদ্য যায় যোৱাৰ আগতে কি হয় সেইখিনি কোৱা কুইকলি দেৰি আছে পাকস্থলীত খাদ্যখিনি যোৱাৰ আগতে কি হয় কৈছিলো কোৱা ইমার্জেন্সি ইউটিউবত দিয়াৰ আগতে গ্ৰুপত হলেও দিব লাগে পাকস্থলীত খাদ্যখিনি যোৱাৰ আগতে খাদ্যখিনি কি ইমান ধুনীয়াকৈ কৈছো চাবা পাকস্থলীত যোৱাৰ আগতে খাদ্যখিনি কি হ'ব প্ৰথমতে আমি খাদ্যখিনি কি কৰা হয় আমি প্ৰথমতে খাদ্যখিনি ক'ত দিওঁ মুখত খাদ্যখিনি যোৱাৰ লগে লগে দাঁতেৰে চুবাই সৰু সৰু গুৰি কৰা হয় হয়নে মুখত খাদ্যখিনি যোৱাৰ লগে লগে আমি খাদ্যখিনি মুখত যোৱাৰ লগে লগে দাঁতেৰে চুবাই সৰু সৰু কণিকাত পৰিণত কৰোঁ বা সৰু সৰু গুৰি কৰোঁ সেই সৰু সৰু গুৰি বা কণিকাবিলাকৰ লগত কি হয় আমাৰ মুখৰ লালটি গ্ৰন্থিৰ পৰা বা লালটি কোষৰ পৰা ওলোৱা এমাইলেজ নামৰ ৰসবিলাক মিহলি হৈ সেই গুৰি কৰা খাদ্যবিলাক কেনেকৈ কৰে পিছল কৰে আৰু সেই পিছল খাদ্যবিলাক
খাদ্যনলীৰে সোনকালে গতি কৰিব পাৰে আৰু পাকস্থলীত যায় খাদ্যখিনি জমা হয় পাকস্থলীত যোৱাৰ পিছত গতিকে আমাৰ মুখত কোনটো ৰস ওলাল আমাৰ মুখৰ লালটি কোষ বা লালটি গ্ৰন্থিৰ পৰা কোনটো ৰস ওলাল এমাইলেছ এটো বহুত ইম্পৰ্টেন্ট এমাইলেছ নামৰ ৰস ওলাল এমাইলেছ ৰস মুখত ফাৰ্স্ট এমাইলেছ ৰস ওলাল তাৰ পিছত এতিয়া পাকস্থলীত যোৱাৰ লগে লগে পাকস্থলীৰ বেৰৰ পৰা ওলাব কি হাইড্ৰক্লৰিক এসিড পেপচিন এন্ড শ্লেষ্মা হাইড্ৰক্লৰিক এসিড পেপচিন এন্ড শ্লেষ্মা এই তিনিটা ৰস ওলাব হাইড্ৰক্লৰিক এসিডে আমাৰ সেই গুৰি কৰা খাদ্যবিলাক যিবিলাক পাকস্থলীত জমা হল হাইড্ৰক্লৰিক এসিডে সেই খাদ্যবিলাক কেনেকৈ কৰিব সোৱাদত টেঙা কৰিব হাইড্ৰক্লৰিক এসিডে কৰিব টেঙা খাদ্যখিনি টেঙা হৈ যোৱাৰ লগে লগে পেপচিন আৰু শ্লেষ্মাই সেইবিলাকৰ ওপৰত ক্ৰিয়া কৰিব আৰু কি কৰিব খাদ্যৰ যিখিনি নেকি আমাৰ কেনেকুৱা অংশ আছে হাইড্ৰক্লৰিক এসিডে টেঙা কৰাৰ লগে লগে পেপচিন আৰু শ্লেষ্মাই খাদ্যখিনি অৰ্ধ পাচন কৰিব বা আধা হজম কৰিব পাকস্থলীৰ পৰা সেই অৰ্ধ পাচন হোৱা খাদ্যখিনি লাহে লাহে পাকস্থলীৰ পৰা কোনফালে গতি কৰিব সৰু যে আমাৰ যিবিলাক সৰু খাদ্য নলিকা আছে যাক কোৱা ক্ষুদ্ৰান্ত সেইফালে খাদ্যখিনি গতি কৰিব গতিকে ক্ষুদ্ৰান্ত পাকস্থলীৰ পৰা খাদ্যখিনি কোনফালে গতি কৰিব ক্ষুদ্ৰান্তৰ ফালে গতি কৰিব ক্ষুদ্ৰান্ত যেতিয়া খাদ্যখিনি গতি কৰিব তেতিয়া ক্ষুদ্ৰান্তৰ বেৰৰ পৰা ৰস ওলাব সেই ৰসৰ নাম কি এনিবডি আন্ত্ৰিক ৰস ইংলিছত কোৱা হয় ইনটেষ্টিনেল জুইচ আন্ত্ৰিক ৰস ওলাব আন্ত্ৰিক ৰসে খাদ্যবিলাক কিছু পৰিমাণে হজম কৰাত সহায় কৰিব লগতে ক্ষুদ্ৰান্তত যোৱাৰ লগে লগে আন্ত্ৰিক ৰসটো ওলাব লগতে ক্ষুদ্ৰান্তত যোৱাৰ লগে লগে যকৃত বা লিভাৰৰ পৰা এটা ৰস ওলাব তাৰ নাম কি পিত্ত ৰসে খাদ্যখিনি কেনে কৰিব তিতা কৰিব টেঙা আছিল ফাৰ্ষ্টত সেইখিনি ক্ষুদ্ৰান্তত যোৱাৰ লগে লগে আন্ত্ৰিক ৰসৰ কাৰণে তিতা হৈ যাব তিতা হৈ যোৱাৰ লগে লগে এটা গ্ৰন্থি আছে যাৰ নাম হল অগ্নাশয় গ্ৰন্থি সেইটোৱে কি কৰিব ট্ৰিপচিন আৰু লাইপেজ নামৰ ৰস ওলাব কি ৰস ট্ৰিপচিন আৰু লাইপেজ নামৰ ৰস ওলাব যি ৰস দুটাই কি কৰিব আমাৰ তিতা খাদ্যখিনি আমি যে খাদ্য খাইছিলো তিতা খাদ্যখিনিত থকা প্ৰটিন আৰু চৰ্বি জাতীয় খাদ্য অংশখিনি হজম কৰাত সহায় কৰিব তো এনেকে ক্ষুদ্ৰান্তত সম্পূৰ্ণৰূপে খাদ্যখিনি পাচন বা হজম হ'ব এইবাৰ সম্পূৰ্ণৰূপে খাদ্যখিনি পাচন বা হজম হোৱাৰ লগে লগে খাদ্যখিনি কি কৰিব আমাৰ তেজে শোষণ কৰি গোটেই দেহৰ কোষলৈ লৈ যাব খাদ্যখিনি আমাৰ তেজে শোষণ কৰি গোটেই দেহৰ কোষলৈ লৈ যাব কোনে লৈ গেল গোটেই দেহৰ কোষলৈ খাদ্যখিনি তেজে লৈ গেল তেজে হজম হোৱা খাদ্যখিনি গোটেই দেহৰ কোষলৈ লৈ যাব লগতে আমাৰ ক্ষুদ্ৰান্তত যিখিনি বৰ্জিত পদাৰ্থ উৎপন্ন হ'ব কাৰণ গোটেইখিনি হজম কৰিব নোৱাৰে হজম কৰিব লগতে বৰ্জিত পদাৰ্থ উৎপন্ন হ'ব যিখিনি ক্ষুদ্ৰান্তত বৰ্জিত পদাৰ্থ উৎপন্ন হ'ল সেই বৰ্জিত পদাৰ্থখিনি আমাৰ ক্ষুদ্ৰান্তৰ পৰা ডাঙৰ নলিকা যাক বৃহদন্ত্ৰ কয় তালৈ গতি কৰিব হয়নে তালৈ গতি কৰিব আৰু কিহৰ কাৰণে গতি কৰিব পাৰে আমাৰ যিবিলাক খাদ্য নলিকা আছে আমাৰ যিবিলাক নলিকা আছে ক্ষুদ্ৰান্ত পাকস্থলী বৃহদন্ত্ৰ এনেকুৱা যিবিলাক নেকি আমাৰ এই খাদ্য নলিকা বিলাক আছে সেইবিলাকে কি কৰিব পাৰে সংকুচিত হ'ব পাৰে কি কৰিব পাৰে যাৰ যিখিনি কাম সেইখিনি হোৱাৰ পিছত হিয়ে কি কৰে চাপি যায় সংকুচিত হৈ যায় আৰু এই প্ৰক্ৰিয়াটো কি কোৱা হয় সংকুচিত হৈ যায় এই সংকুচিত হোৱাৰ ফলত কি হয় খাদ্যবিলাক আমাৰ পিছফাললৈ গতি কৰিব পাৰে তো আমাৰ খাদ্য নলিকাৰ এটা গুণ আছে এইবিলাক কি কৰিব পাৰে যিখিনি কাম হ'ব লাগে এইখিনি হোৱাৰ পিছত কি হৈ যায় নিজে সংকুচিত হৈ যায় তাৰ ফলত খাদ্যখিনি পিছফাললৈ গতি কৰে আৰু ইয়াক কি কোৱা হয় পেৰিষ্টেলটিক গতি কি বুলি কোৱা হয় পেৰিষ্টেলটিক গতি এনেকৈ যে খাদ্যবিলাক পিছফাললৈ গতি কৰে আমাৰ খাদ্য নলী বিলাকৰ সংকোচনৰ ফলত ইয়াক কয় পেৰিষ্টেলটিক গতি গতিকে ক্ষুদ্ৰান্তৰ পৰা বৰ্জিত পদাৰ্থখিনি কোনফাললৈ গতি কৰিব বৃহদন্ত্ৰলৈ গতি কৰিব লাষ্টত আমাৰ পায়োদি বাহিৰলৈ ওলাই যাব বৰ্জিত পদাৰ্থখিনি আৰু ইয়াক কি কোৱা হয় ৰেচন কি বুলি কয় ৰেচন এতিয়া কোষে কি লাভ কৰিল পাচন হোৱা খাদ্য লাভ কৰিল কোষে পাচন বা হজম হোৱা খাদ্যবিলাক লাভ কৰিল আৰু এই খাদ্যবিলাক কোষত কি হিচাপে জমা হ'ব গ্লুকোজ হিচাপে জমা হ'ব হজম হোৱা খাদ্যখিনি কোষত গ্লুকোজ হিচাপে জমা হ'ব গ্লুকোজ হিচাপে খাদ্যখিনি কোষত জমা হোৱাৰ লগে লগে সেই খাদ্যখিনি কি হৈ যাব গ্লুকোজবিলাক ভাঙি যাব গ্লুকোজবিলাক আছিল 6টা কাৰ্বনযুক্ত কেইটা কাৰ্বনযুক্ত 6টা কাৰ্বনযুক্ত গ্লুকোজবিলাক 6টা কাৰ্বনযুক্ত কোষত যোৱাৰ লগে লগে সেই 6টা কাৰ্বনযুক্ত গ্লুকোজ ভাঙি
তিনিটা কার্বনযুক্ত পাইরুভেট উৎপন্ন হ'ব কেইটা কার্বনযুক্ত তিনিটা কার্বনযুক্ত পাইরুভেট উৎপন্ন হ'ব গতিকে তেতিয়ালৈকে অক্সিজেন লগ লগা নাই গ্লুকোজ বিলাক যাওয়াৰ লগে লগে কোষত ভাঙি যাব নিজে ভাঙি কেনে কি হ'ব তিনিটা কাৰ্বনৰ পাইৰুভেট যৌগ সৃষ্টি কৰিব বা পাইৰুভেট অণু সৃষ্টি কৰিব যৌগ গতিকে গ্লুকোজ কোষত যোৱাৰ লগে লগে ভাঙি তিনিটা কাৰ্বনৰ পাইৰুভেট অণু সৃষ্টি কৰিব কিয়নো পাইৰুভেট অণু বা পাইৰুভেট যৌগ সৃষ্টি কৰিব সেই পাইৰুভেট যৌগৰ লগত আমি নাকেৰে শোষণ কৰা অক্সিজেন লগ লাগিব সেই অক্সিজেন লগ লগাৰ লগে লগে কি হ'ব আমাৰ পাইৰুভেট অণু আৰু অক্সিজেনৰ পৰা আমাৰ কি উৎপন্ন হ'ব আমাৰ কোষত শক্তি উৎপন্ন হ'ব কোষত শক্তি উৎপন্ন হ'ব লগতে কোষত কাৰ্বন ডাই অক্সাইড গ্যাস উৎপন্ন হ'ব লগতে আমাৰ কোষত উৎপন্ন হ'ব পানী আমাৰ কাৰ্বন ডাই অক্সাইড দৰকাৰ নাই গতিকে আমাৰ নাকেৰে আকৌ ওলাই যাব থাকি যাব শক্তি আৰু পানী আমি এই শক্তিখিনি ব্যৱহাৰ কৰি বিভিন্ন কাৰ্যবিলাক কৰিম আমাৰ কোষৰ কাৰণে আমাৰ কোষৰ বিভিন্ন কামবিলাক কৰিব লাগে আমি চলাচল কৰো আমাৰ ভিতৰত ৰক্ত চলাচল কৰে আমি উশাহ নিশাহ লওঁ আৰু আমাৰ দেহৰ বিভিন্ন কামবিলাক আছে আমাৰ ৰেচন ফ্ৰী আছে সকলো কামবিলাক কোষে এই শক্তিৰে সম্পন্ন কৰে সকলো কামবিলাক কোষে এই শক্তিৰে সম্পন্ন কৰে কোষৰ যিমান কাম আছে সকলো কামবিলাক কোষে এই তৈয়াৰ কৰা শক্তিৰ সহায়ত কৰে সকলো কামবিলাক কোষে এই শক্তিৰ সহায়ত সম্পন্ন কৰে এই শক্তিখিনি কোষত ATP হিচাপে জমা হৈ থাকে ATP শক্তিখিনি কোষত কি হিচাপে জমা হৈ থাকে ATP সাপোজ আমি বিভিন্ন বস্তু যেনেকৈ ষ্টক কৰি ৰাখো ধানবিলাক ভঁৰালত সঞ্চিত কৰি ৰাখো ভঁৰালত ধান সঞ্চিত কৰি ৰাখো না তো ভঁৰালত ধানবিলাক আমি কিবা কৰি ভৰাই ৰাখো না নাই ঠিক তেনেকা জমা কৰি ৰাখো এটা পদ্ধতিত জমা কৰি ৰাখো না নাই ভঁৰালত ধানবিলাক যিকোনো এটা সিস্টেমত জমা কৰি ৰাখো এনে ঢালি চালি নথ মাটিত চালি ভঁৰালত আমি এটা সিস্টেমত জমা কৰি ৰাখো ঠিক তেনেকে আমাৰ কোষত শক্তিবিলাক কোষে শক্তিবিলাক জমা কৰি ৰাখে কোষে শক্তিবিলাক কি হিচাপে জমা কৰি ৰাখে ATP কোষত যিখিনি শক্তি উৎপন্ন হল সেই শক্তিখিনি কোষত কি হিচাপে জমা হৈ থাকিব ATP ধুনীয়াকৈ লিখা আছে পেজ নম্বৰ 102 ইয়াতে লিখা আছে এই মাজতে কিবা লিখা আছে ATP কিবা লিখা আছে লালে বাবা পেজ নম্বৰ 102 মাজ ভাগতে কিবা ATP বিচাৰি পাই যাবা সোৱা গতিকে যিখিনি শক্তি কোষত উৎপন্ন হল সেই শক্তিখিনি কোষত কি হিচাপে জমা হৈ থাকিব ATP হিচাপে জমা হৈ থাকিব ATP ৰ সম্পূৰ্ণ অৰ্থ কি ATP ৰ সম্পূৰ্ণ অৰ্থ হল এডিনোসাইন ট্ৰাইফসফেট গতিকে কোষে যিখিনি শক্তি উৎপন্ন কৰিল সেইখিনি শক্তি কোষত ATP হিচাপে সঞ্চিত হৈ থাকিব আৰু আমি ভালকৈ বিলাক আকৌ কম লাহে আকৌ কম এতিয়া এইটো আমি তোমালোকক কলো মানুহৰ পৰিপুষ্টিৰ কথা মানুহে আহাৰ গ্ৰহণ কৰি কেনেকে শক্তি লাভ কৰে আৰু এই শক্তিবিলাক কোষত কি হিচাপে জমা হৈ থাকে শক্তিবিলাক কি কোষত কি হিচাপে জমা হৈ থাকে ATP আৰু ATP ৰ ফুল ফৰ্ম কি এডিনোসাইন ট্রাই এ মানে এডিনোসাইন টি মানে ট্রাই পি মানে ফসফেট এডিনোসাইন ট্রাইফসফেট তেনেহলে আমি খাদ্যখিনি খোৱাৰ লগে লগে শক্তি নাপাওঁ খাদ্যখিনি খোৱাৰ লগে লগে শক্তি পাওঁ নেকি খাদ্যখিনি খোৱাৰ লগে লগে যদি আমি দেখা পাওঁ যে শক্তি পাইছো এটো বহুতখিনি প্ৰক্ৰিয়াৰ মাজেৰে যোৱাৰ পিছতে যাতে শক্তি তৈয়াৰ হয় বহুত তাৰ কাৰণে প্ৰক্ৰিয়াবিলাক হৈ থাকিব লাগে বহুত কাম হ'ব লাগে দেহৰ ভিতৰত যোৱাৰ লগে লগে খাদ্যখিনি গতিকে আমি খাদ্যখিনি ভালদৰে চুবাই খাব লাগে তো এনেকে আমাৰ কোষত তৈয়াৰ হোৱা শক্তিখিনি ATP হিচাপে কোষত জমা হৈ থাকে আৰু আমাৰ যেতিয়া প্ৰয়োজন হয় তেতিয়া ইয়াৰ পৰা আমি প্ৰয়োজন অনুসাৰে শক্তি পাওঁ এই ATP আকাৰে শক্তিখিনি জমা হৈ থাকে যেতিয়া আমাৰ বিভিন্ন কামবিলাক কৰিবলগীয়া হয় তেতিয়া এই ATP অণুবিলাক কি হয় যেতিয়া আমাৰ শক্তিৰ প্ৰয়োজনীয়তা হয় শক্তিখিনিতো ATP হিচাপে জমা হৈ আছে কোষত হয় নাই যেতিয়া আমাৰ কিবা কাম কৰিব লাগে তেতিয়া এই ATP কি দিব লাগে শক্তি দিব লাগে হয় নাই তেতিয়া ATP কি হয় তেতিয়া ভাঙি যায় ATP কি হয় নিজে ভাঙি যায় ATP ভাঙি কি হয় তাৰ মানে কোষত শক্তিখিনি কি হিচাপে জমা হয় ATP হিচাপে জমা হয় সো ইমান সহজ নহয় এইবিলাক বস্তু যায় তুমি যে অলপ কলে বুজিব পাবে হেনে কোৱা নহয় তো মইতো যিখিনি ক'ব লাগে কিন্তু ক'বই লাগিব ডাঙৰে হওক বা সৰুই হওক তো এই আমাৰ কোষত আমি যিখিনি শক্তি লাভ কৰিলো খাদ্যৰ পৰা সেই শক্তিখিনি কি হিচাপে জমা হল
এটিপি আৰু এটিপিৰ সম্পূৰ্ণ নাম কি এডিনোসাইন ট্ৰাইফসফেট এডিনোসাইন ট্ৰাইফসফেট নাম কি এডিনোসাইন ট্ৰাইফসফেট এডিনোসাইন ট্ৰাইফসফেট তো এডিনোসাইন ট্ৰাইফসফেট হিচাপে আমাৰ কোষত শক্তি জমা হৈ থাকে যেতিয়া আমাৰ কিবা এটা কাম কৰাৰ কাৰণে শক্তি লাগে তেতিয়া যেটো শক্তিখিনি এটিপি হিচাপে জমা হৈ আছে তেতিয়া তেনেহলে কি হ'ব লাগিব এটিপি আমাক শক্তি দিব লাগিব কাৰণ এটিপি হিচাপে শক্তি জমা হৈ আছে গতিকে তেতিয়া কি হয় এটিপি শক্তি যোগোৱাৰ কাৰণে নিজে ভাঙি যায় কি যে নিজে ভাঙি যায় এটিপি কেনেকৈ ভাঙে এডিপি আৰু ADP আৰু অজৈব ফসফেট মানে P তো যেতিয়া কি কৰিব আমাৰ দেহৰ কাৰণে শক্তি লাগিব আমাৰ দেহৰ শক্তিখিনি তো কোষত ATP হিচাপে জমা হৈছে যেতিয়া আমাৰ কিবা এটা কাম কৰাৰ কাৰণে শক্তি লাগিব তেতিয়া ATP কি কৰিব তেতিয়া ATP কি কৰিব আমাক শক্তি দিয়াৰ কাৰণে নিজে ভাঙি যাব নিজে কেনেকৈ ভাঙি যাব ADP আৰু P মানে হল অজৈব ফসফেট P মানে কি অজৈব ফসফেট P মানে কি অজৈব ফসফেট তো এইটো দুই ভাগ হৈ যাব আমাক শক্তি দিয়াৰ কাৰণে ATP ভাঙি কেনে ADP আৰু P এই দুটালৈ ভাঙি যাব P মানে অজৈব ফসফেট আৰু ADP মানে এডিনোসাইন ডাইফসফেট আৰু এডিনোসাইন ট্ৰাইফসফেট আৰু অজৈব ফসফেট P মানে তো এনেকে ভাঙি যাব এনেকে ভাঙি যোৱাৰ লগে লগে যেতিয়া ভাঙি যাব নহয় তেতিয়া শক্তি তৈয়াৰ হ'ব তেতিয়া কি তৈয়াৰ হ'ব শক্তি তৈয়াৰ হ'ব এই শক্তিখিনি লগে লগে আমাৰ দেহে ব্যৱহাৰ কৰিব কিন্তু ATP হিচাপে শক্তি জমা হৈ থাকিলে দেহে ব্যৱহাৰ নকৰে গতিকে লগে লগে দেহে কি কৰিব যেতিয়া ATP ভাঙি ADP + P উৎপন্ন হ'ব তেতিয়া কোষে তাতে তৈয়াৰ হোৱা শক্তিখিনি ব্যৱহাৰ কৰিব আমাৰ দেহৰ বিভিন্ন কাৰ্যৰ কাৰণে মেইনলি কি কৰিব ATP পৰা যিখিনি শক্তি তৈয়াৰ হ'ব ATP পৰা এনেকে ভাঙি কেনে শক্তি তৈয়াৰ হ'ব না ভাঙি কেনে শক্তি তৈয়াৰ হোৱাৰ লগে লগে কোষে সেই শক্তিবিলাক কি কামৰ কাৰণে ব্যৱহাৰ কৰিব এন্ডোথাৰ্মিক বিক্ৰিয়া ঘটোৱাৰ কাৰণে ব্যৱহাৰ কৰিব পৰীক্ষাত আহিছিল তাৰ মানে ATP ভাঙি ADP আৰু P উৎপন্ন হল মানে ভালকে পঢ়িব লাগিব তেনেহলে ভাল নম্বৰ পাবা গতিকে ATP ভাঙি কি উৎপন্ন হল অলপ থাকাচোন দীপালি গতিকে ATP ভাঙি উৎপন্ন হল ADP আৰু P মানে হল অজৈব ফসফেট A মানে ADP মানে হল এডিনোসাইন ডাইফসফেট আৰু এটো মানে কি এনিবডি what is this এটো মিনিং কি এডিনোসাইন ট্রাইফসফেট তো এটো কেতিয়া ভাঙি যাব ATP কেতিয়া ভাঙি যাব যেতিয়া আমাৰ কি লাগিব শক্তি লাগিব যেতিয়া আমাৰ কোষক শক্তি লাগিব তেতিয়া ATP বিলাক ভাঙি ADP + P উৎপন্ন কৰিব লগে লগে আমাৰ কি তৈয়াৰ হ'ব শক্তি তৈয়াৰ হ'ব ATP ভাঙি ADP আৰু P উৎপন্ন কৰিলে এই প্ৰক্ৰিয়াটোত শক্তি উৎপন্ন হয় সেই শক্তিখিনি লগে লগে কোষে ব্যৱহাৰ কৰিব কৰি বিভিন্ন কামবিলাক কৰিব প্ৰধানকৈ ATP ভাঙাৰ ফলত ইয়াতে যিখিনি শক্তি তৈয়াৰ হয় সেই শক্তিখিনিৰে কোষে কি কাম কৰে কোষে এন্ডোথাৰ্মিক বিক্ৰিয়া ঘটায় বা তাপগ্ৰাহী বিক্ৰিয়া ঘটায় কোষে কি বিক্ৰিয়া ঘটায় তাপগ্ৰাহী বিক্ৰিয়া ঘটায় বা এন্ডোথাৰ্মিক বিক্ৰিয়া ঘটায় এন্ডোথাৰ্মিক কিতাপত ইংলিছত লিখা আছে এন্ডোথাৰ্মিক বিক্ৰিয়া গতিকে আমাৰ কোষে ATP ভাঙাৰ ফলত যিখিনি শক্তি উৎপন্ন হয় সেইখিনি শক্তিৰে আমাৰ কোষে কি বিক্ৰিয়া ঘটায় বা কি কাম কৰে এন্ডোথাৰ্মিক বিক্ৰিয়া ঘটায় বা তাপগ্ৰাহী বিক্ৰিয়া ঘটায় তোমালোকে জানা তাপগ্ৰাহী বিক্ৰিয়া মানে কি আছিল
তাপ শোষণ কৰে হয় না তাপ তাপ দিব লাগে হয় না তাপ দিয়া বিক্রিয়া কি বুলি কয় তাপগ্ৰাহী বিক্রিয়া তো এইখিনিয়ে তোমালোকে আকৌ চাবা এইবিলাক আমাৰ নোটছত যাতে ধুনীয়াকৈ আকৌ বুজি পোৱা তো ফাৰ্ষ্ট এতিয়া তোমালোকক লাষ্টত কিবা কিবি সুধি ফাৰ্ষ্ট হয় লাষ্ট কিবা কিবি সুধি আমি শেষ কৰিম আজি সৰুকৈ কিবা কিবি সুধিম তো তোমালোকে এইটো মনত ৰাখা ATP এডিনোসাইন ট্রাইফসফেট আর ATP বস্তুটো কি ATP বস্তুটো কি আমাৰ কোষত শক্তিবিলাক ATP হিচাপে জমা হৈ থাকে কোষত আমি খোৱা আহাৰবিলাকৰ পৰা যিখিনি শক্তি লাভ কৰে কোষে আমি খোৱা আহাৰবিলাকৰ পৰা কোষে যিখিনি শক্তি লাভ কৰে সেই শক্তিখিনি কোষত কি হিচাপে জমা হৈ থাকে ATP আমি খোৱা আহাৰবিলাকৰ পৰা যিখিনি শক্তি লাভ কৰে আমাৰ কোষে সেইখিনি আমাৰ কোষত ATP হিচাপে জমা হৈ থাকে কোষত কি হিচাপে জমা হৈ থাকে ATP হিচাপে জমা হৈ থাকে সেই ATP এর পৰা যেতিয়া আকৌ আমাৰ শক্তি লাগে তেতিয়া সেই ATP ভাঙি যায় ATP কি এক প্ৰকাৰৰ শক্তিৰ থুপ বুলি ক'ব পৰা যায় এক প্ৰকাৰৰ শক্তিৰ মোনা বা থুপ হয় না এক প্ৰকাৰৰ শক্তিৰ মোনা বা থুপ এইবিলাক যেতিয়া আমাৰ কি লাগিব কোষক শক্তি লাগিব ATPৰ বিভংগন ঘটিব ATPৰ বিভংগন ঘটি ATP আৰু P উৎপন্ন হ'ব যেতিয়া আমাৰ কি লাগিব কোষৰ শক্তি লাগিব শক্তিটো জমা হৈ আছে ATP হিচাপে যেতিয়া শক্তি লাগিব তেতিয়া সেই মোনাটো ভাঙিব লাগিব ATP ভাঙিব লাগিব ATPৰ বিভংগন ঘটিলে ADP + P উৎপন্ন হ'ব আৰু এনেকে ভাঙি যায় ADP + P উৎপন্ন হোৱাৰ লগে লগে ইয়াতে কি উৎপন্ন হ'ব শক্তি উৎপন্ন হ'ব সেই শক্তিৰে কি কৰিব তেতিয়া কোষে কাম বিলাক কৰিব তেতিয়া কোষৰ কিয়ৰ কাৰণে শক্তি লাগে কোষৰ বিভিন্ন কাম কৰাৰ কাৰণে বা চলাচলৰ কাৰণে শক্তি লাগিব গতি ATP ভাঙি যেতিয়া শক্তি উৎপন্ন হ'ব তেতিয়াহে কোষে শক্তি ব্যৱহাৰ কৰিব পাৰিব বিভিন্ন কামৰ কাৰণে কোষে শক্তি ব্যৱহাৰ কৰে যেনেকৈ কি কামৰ কাৰণে কোষে শক্তি ব্যৱহাৰ কৰে এন্ডোথাৰ্মিক বিক্ৰিয়া ঘটাৰ কাৰণে কোষে শক্তি ব্যৱহাৰ কৰে কি বিক্ৰিয়া ঘটাৰ কাৰণে এন্ডোথাৰ্মিক বিক্ৰিয়া ঘটাৰ কাৰণে কোষে শক্তি ব্যৱহাৰ কৰে ধুনীয়াকৈ তলত লিখা আছে এতে এন্ডোথাৰ্মিক বিক্ৰিয়া ঘটাবৰ বাবে প্ৰয়োগ হয় এন্ডোথাৰ্মিক বিক্ৰিয়া আৰু এন্ডোথাৰ্মিক মানে কি তাপগ্ৰাহী এন্ডোথাৰ্মিক মানে কি তাপগ্ৰাহী বিক্ৰিয়া এন্ডোথাৰ্মিক বিক্ৰিয়া মানে তাপগ্ৰাহী বিক্ৰিয়া Study in 3 words. Subscribe करूँगा. Please be silent. क्या मैं? তেনেহলে আমি মানুহৰ পৰিপুষ্টিৰ ৰাইট কি কৰি আছে ৰৈলা এতিয়া যাবা খুজি আছে নেকি তাই মানে আৰু 4 মিনিট আছে সসন এতিয়া আমি স্বপক্ষী পৰিপুষ্টি কৈছো আৰু পৰপক্ষী পৰিপুষ্টিও কৈছো তেনেহলে তোমালোকৰ দিগল লাগিল কোনটো স্বপক্ষী নে পৰপক্ষী পৰিপুষ্টি দিগল কাৰণ ইয়াতে শক্তি উৎপন্ন হোৱাতে বহুত দেৰি হয় কোষত শক্তি উৎপন্ন হয় সেইখিনি আকৌ ATP হিচাপে জমা হৈ থাকে কোষত শক্তি উৎপন্ন হয় কি হিচাপে জমা হৈ থাকে ATP হিচাপে শক্তি উৎপন্ন হৈছে কোষত বাট ATP হিচাপে জমা হৈ থাকিব যেতিয়া শক্তি লাগিব তেতিয়া আকৌ ATP ভাঙি যাব ATP ভাঙি ADP আৰু P উৎপন্ন হ'ব তেতিয়া শক্তি যিখিনি শক্তি উৎপন্ন হ'ব সেইখিনি কোষে ব্যৱহাৰ কৰিব পাৰিব বিভিন্ন কামৰ কাৰণে যেনেকৈ কি কামৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব এন্ডোথাৰ্মিক বিক্ৰিয়া ঘটোৱাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব বা তাপগ্ৰাহী বিক্ৰিয়া ঘটোৱাৰ কাৰণে কোষে ATP অণুৰ পৰা উৎপন্ন হোৱা শক্তি ব্যৱহাৰ কৰিব পাৰিব আৰু বিভিন্ন কামবিলাক কৰিবৰ কাৰণে কোষে ATP অণুৰ শক্তিবিলাক ব্যৱহাৰ কৰিব পাৰিব তো এতিয়া কথা হল আমি জীৱন প্ৰক্ৰিয়া কাক বোলে হেতু কৰিছিলো মানে এতিয়া তোমালোকে অলপ আকৌ ৰিমাইন্ড কৰি দিয়া জীৱন প্ৰক্ৰিয়া কাক বোলে কোনোবাই ৰিমাইন্ড কৰি দিয়া পুনৰ মনত কৰাই দিয়া জীৱন প্ৰক্ৰিয়া কাক বোলে দুনিয়াকে সহজ ভাষাত কিতাপ চাই কলে নহয় এইটো মুখস্থ বিদ্যা বুজিও পাব লাগে এইফালে পৰা আজি বেলেগ বুজি আছে ছাত্ৰ মাত্ৰ সহকাৰী নাহিবা তাকটো
যাৰ যেনেকুৱা চৰিত্ৰ সকলো বুজি যাব কিন্তু সঁচাই কৈছো মই প্ৰণৱ দাস তুমি কোৱা জীৱন প্ৰক্ৰিয়া কাক বোলে ছাত্ৰৰ নাও আপ টু ইউ তোমালোকলৈ কিবা কুৱেশ্যন কোৱা ঠিক আছে বহ ক'ব নোৱাৰা সুনিতা খাৰিয়া থিয় ষ্টেণ্ড কুইকলি থিয় তুমি কোৱা জীৱন প্ৰক্ৰিয়া কাক বোলে জীৱন ঠিক আছে তোমালোকৰ মাজৰ পৰা একজনে কোৱা যিকোনো একজনে কোৱা তুমি থিয় পৰিপুষ্টি কাক বোলে পৰিপুষ্টি কাক বোলে কোৱা থিয় কোৱা পৰিপুষ্টি কাক বোলে ক'ব পাৰিবানে তুমি জীৱন প্ৰক্ৰিয়া কাক বোলে কোৱা মানে মইতো ধুনীয়াকে বুজাই কৈছিলো এতিয়া যেটো কোৱা হল এটো বুজি কেনে কোৱা নহল তো জীৱন প্ৰক্ৰিয়া কাক বোলে যিবিলাক কাম যিবিলাক কাৰ্য বা ক্ৰিয়া সম্পন্ন নহলে আমাৰ জীৱন জীয়াই নাথাকে হেবিলাক কাৰ্য বা ক্ৰিয়াক কোৱা হয় জীৱন প্ৰক্ৰিয়া কোনবিলাক কাৰ্য বা ক্ৰিয়া যিবিলাক কাম বা ক্ৰিয়া সম্পন্ন নহলে আমাৰ জীৱন জীয়াই নাথাকে হেবিলাক কাম বা ক্ৰিয়াক জীৱন প্ৰক্ৰিয়া বোলে তো কোনবিলাক কাম বা ক্ৰিয়া সম্পন্ন নহলে আমাৰ জীৱন জীয়াই নাথাকে কোৱাচোন শ্বাস প্ৰশ্বাস এটো নহলে আমাৰ জীৱন জীয়াই নাথাকে গতিকে এটো জীৱন প্ৰক্ৰিয়া গতিকে জীৱন প্ৰক্ৰিয়াৰ উদাহৰণ কি শ্বাস প্ৰশ্বাস তাৰ পিছত পৰিবহন মানে তেজে যে হজম হোৱা খাদ্যবিলাক গোটেই কোষলৈ লৈ যায় এটো তেজে যদি নকৰে আমি জীয়াই থাকিম নাথাকো গতিকে সেইটো এটা জীৱন প্ৰক্ৰিয়া পৰিবহন তেজে কি কৰে পৰিবহন কৰে তেজে পাচন হোৱা খাদ্যবিলাক পৰিবহন কৰে গোটেই দেহত গতিকে পৰিবহন এক প্ৰকাৰৰ জীৱন প্ৰক্ৰিয়া হেতু নহলে কিন্তু নহয় লগতে ৰেচন আমি যে খাদ্য খাওঁ তাৰ পৰা যিখিনি অলাগতিয়াল পদাৰ্থ উৎপন্ন হয় সেইখিনি দেহৰ পৰা ওলাই নগলে কিন্তু নহয় গতিকে ৰেচনৰ এটা জীৱন প্ৰক্ৰিয়া এনেকুৱা যিবিলাক আমাৰ কাম বা ক্ৰিয়া আছে আৰু যিবিলাক সম্পন্ন নহলে আমাৰ জীৱন জীয়াই নাথাকে হেবিলাক কাম বা ক্ৰিয়াক কোৱা হয় জীৱন প্ৰক্ৰিয়া তো বুজা গৈছে জীৱন প্ৰক্ৰিয়া যিবিলাক ক্ৰিয়া সম্পন্ন নহলে আমাৰ জীৱন জীয়াই নাথাকে হেবিলাক ক্ৰিয়াক কোৱা হয় জীৱন প্ৰক্ৰিয়া আৰু কোনবিলাক ক্ৰিয়া সম্পন্ন নহলে জীৱন জীয়াই নাথাকে ৰেচন শ্বাস প্ৰশ্বাস পৰিবহন ইত্যাদি এইবিলাক হল আমাৰ জীৱন প্ৰক্ৰিয়া এইবিলাক সম্পন্ন নহলে আমি জীয়াই নাথাকো আৰু পৰিপুষ্টি কি আছিল জীৱই শক্তিৰ কাৰণে বাহ্যিক পৰিৱেশৰ পৰা আহাৰ গ্ৰহণ কৰে এই পদ্ধতিটোক পৰিপুষ্টি বোলে ঠিক আছে জীৱই শক্তিৰ কাৰণে বাহ্যিক পৰিৱেশৰ পৰা আহাৰ গ্ৰহণ কৰে এই পদ্ধতিক পৰিপুষ্টি বোলে তোমালোকে এটা কথা মনত ৰাখিবা এটা কিন্তু বাৰে বাৰে ধুনীয়াকৈ বস্তুবিলাক বুজাই দিয়ে হৈ আছে বহুত ভালকৈ বুজাই দি আছে তো মনত ৰাখাৰ চেষ্টা কৰিবা আকৌ মই নোটছ দিম গতিকে পৰিপুষ্টি কাক বোলে জীৱই শক্তিৰ বাবে বাহ্যিক পৰিৱেশৰ পৰা আহাৰ গ্ৰহণ কৰে এই পদ্ধতিটোক পৰিপুষ্টি বোলে আৰু পৰিপুষ্টি আহাৰ গ্ৰহণৰ ওপৰত ভিত্তি কৰি পৰিপুষ্টি কেই প্ৰকাৰৰ পোৱা গৈছে দুই প্ৰকাৰৰ আহাৰ গ্ৰহণ যিহেতু দুই ধৰণে কৰে জীৱবিলাকে মানে কিছুমানে নিজেই তৈয়াৰ কৰি আহাৰ গ্ৰহণ কৰে কিছুমানে তৈয়াৰ কৰি আহাৰ গ্ৰহণ কৰিব নোৱাৰে আনৰ আহাৰ গ্ৰহণ কৰে সেইকাৰণে যিয়ে নিজে তৈয়াৰ কৰি আহাৰ গ্ৰহণ কৰে তাৰ পৰিপুষ্টি কোৱা হয় স্বপোষী পৰিপুষ্টি আৰু যি আনৰ আহাৰ গ্ৰহণ কৰি শক্তি লাভ কৰে মানে যি আনৰ আহাৰ গ্ৰহণ কৰি শক্তি লাভ কৰে তাৰ পৰিপুষ্টি কোৱা হয় পৰপোষী পৰিপুষ্টি গতিকে পৰপোষী পৰিপুষ্টি আৰু স্বপোষী পৰিপুষ্টি দুই প্ৰকাৰৰ পৰিপুষ্টি পালো লগতে তোমালোকক মই অলপ আগতে স্বপোষী পৰিপুষ্টি আৰু পৰপোষী পৰিপুষ্টি বৰ্ণনা কৰিছো দুই প্ৰকাৰৰ পৰিপুষ্টি কিহৰ কাৰণে কৰে জীৱই যাতে কি কৰে জীৱই শক্তি লাভ কৰে হয় না নাই দুই প্ৰকাৰৰ পৰিপুষ্টিৰ জৰিয়তে জীৱই কি লাভ কৰে অৱয়খত শক্তি লাভ কৰে আৰু এই শক্তিৰ সহায়ত বিভিন্ন কামবিলাক কৰে বা চলাচল কৰে তো মেইনলি স্বপোষী পৰিপুষ্টি আৰু পৰপোষী পৰিপুষ্টি দুয়োটাই সম্পন্ন কৰে জীৱবিলাকে শক্তি লাভ কৰাৰ কাৰণে এই দুয়োটা পৰিপুষ্টি জীৱই কৰে
কাৰণ শক্তি লাগে জীৱক চলাচলৰ কাৰণে বিভিন্ন কামৰ কাৰণে পৰপক্ষী পৰিপুষ্টি কেনেকৈ সম্পন্ন হয় হেতু মই ক'লো লগতে বিভিন্ন কথাবিলাক কোৱা হ'ল ফুল ফৰ্ম বিলাক এডিপি এটিপি বিলাকৰ ফুল ফৰ্ম বিলাক কোৱা হৈছে এইবিলাক মনত ৰাখিব লাগিব এটিপি এটো ফুল ফৰ্ম কি এডিনোসাইন ট্ৰাইফসফেট আৰু এডিপি কি আছিল এডিনোসাইন ডাইফসফেট এতিয়া আমি পৰপক্ষী জীৱই আহাৰ গ্ৰহণ কৰি কেনেকৈ শক্তি লাভ কৰে হেতু বৰ্ণনা কৰিছিল মানে পৰপক্ষী জীৱই আহাৰ গ্ৰহণ কৰি কেনেকৈ শক্তি লাভ কৰে হেতু বৰ্ণনা কৰিছিল বা পৰপক্ষী জীৱৰ পৰিপুষ্টি বৰ্ণনা কৰিছিল মানে পৰপক্ষী জীৱৰ পৰিপুষ্টি বৰ্ণনা কৰিছিল এটো দুই ধৰণে হ'ব পাৰে হয় না নাই কোৱেশ্চনটো কেই ধৰণে হ'ব পাৰে দুই ধৰণে পৰপক্ষী জীৱৰ পৰিপুষ্টি বৰ্ণনা কৰা বা পৰপক্ষী জীৱই আহাৰ গ্ৰহণ কৰি কেনেকৈ শক্তি লাভ কৰে বৰ্ণনা কৰা একেই আনসাৰ দুটা কোৱেশ্চন গতি ইয়াতে তোমালোকে দেখিছিলা পৰপক্ষী জীৱ যেনে মানুহে খাদ্য গ্ৰহণ কৰি কেনেকৈ শক্তি লাভ কৰে মানুহে যেতিয়া খাদ্যবিলাক গ্ৰহণ কৰে তেতিয়া মানুহৰ শৰীৰত বিভিন্ন অংগত থকা বিভিন্ন কোষ বা বিভিন্ন গ্ৰন্থিৰ পৰা বিভিন্ন ৰসবিলাক ওলাই যিবিলাকে খাদ্যবস্তুবিলাক হজম হোৱাত সহায় কৰে হয় না নাই খাদ্যবস্তুবিলাক হজম হোৱাত সহায় কৰে যেনেকা মুখৰ লালটি নামৰ কোষৰ পৰা কোনটো ৰস ওলাই এমাইলেছ লালটি নামৰ কোষৰ পৰা এমাইলেছ নামৰ ৰস ওলাই সেই ৰসে খাদ্যখিনি পিছল কৰাত সহায় কৰে যাতে পেটলৈ সোনকালে সোমাই যাব পাৰে তাৰ পিছত আমাৰ কি হয় পাকস্থলী যেতিয়া খাদ্যখিনি সোমায় পাকস্থলী যোৱাৰ লগে লগে তাৰ পৰা কিছুমান ৰস ওলাই কি ৰস ওলাই এইখিনিও খাদ্যখিনি অৰ্ধ পাচন হোৱাত সহায় কৰে বা আধা হজম হোৱাত সহায় কৰে পাকস্থলী যোৱাৰ লগে লগে খাদ্যখিনি কি ৰস ওলাই পাকস্থলীৰ পৰা হাইড্ৰক্লৰিক এসিড পেপচিন এণ্ড শ্লেষ্মা হাইড্ৰক্লৰিক এসিড পেপচিন এণ্ড শ্লেষ্মা এইবিলাকৰ ক্ৰিয়াৰ ফলত খাদ্যবস্তুখিনি হাইড্ৰক্লৰিক এসিডৰ কাৰণে প্ৰথমতে টেঙা হয় আৰু তাৰ পিছত লাহে লাহে খাদ্যবস্তুখিনি পেপচিন আৰু শ্লেষ্মাৰ কাৰণে অৰ্ধ পাচন হয় বা আধা হজম হয় কমপ্লিটলি হজম হ'ব নোৱাৰে আধা হজম হোৱা মানে 1 কেজি ভাত খাইছা আধা কেজি হজম হৈছে এনেকা নহয় গোটেইখিনি আধা হজম হৈছে এই অৰ্ধ পাচন হোৱা খাদ্যখিনি লাহে লাহে পাকস্থলীৰ পৰা কোনফালে গতি কৰিব ক্ষুদ্ৰান্তলৈ সৰু নলিকা ক্ষুদ্ৰান্ত তালৈ গতি কৰিব তালৈ গতি কৰাৰ লগে লগে তাৰে বেৰৰ পৰা কি ৰস ওলাব আন্তৰিক ৰস বিলাকে খাদ্যবস্তু পাচনত সহায় কৰিব লগতে ক্ষুদ্ৰান্তত থকা খাদ্যখিনিৰ লগত পিত্তৰস আহি লগ লাগিব হয়নে যকৃতৰ পৰা কি ৰস লগ লাগিব পিত্তৰসে খাদ্যবস্তুখিনি তিতা কৰিব কেনেকৈ কৰিব তিতা তাৰ পিছত সেই তিতা খাদ্যবস্তুৰ লগত আমাৰ অগ্নাশয় গ্ৰন্থিৰ পৰা ওলোৱা ৰস ট্ৰিপচিন আৰু লাইপেজ লগ লাগিব অগ্নাশয় গ্ৰন্থিৰ পৰা কোনটো ৰস ওলাই ট্ৰিপচিন আৰু লাইপেজে খাদ্যবস্তুখিনি কেনেকৈ কৰিব ট্ৰিপচিন আৰু লাইপেজে খাদ্যবস্তুৰ কোনখিনি অংগ হজম কৰিব প্ৰটিন আৰু চৰ্বি অংশ হজম কৰিব এনেকৈ খাদ্যবস্তুখিনি সম্পূৰ্ণৰূপে ক্ষুদ্ৰান্তত হজম হ'ব আৰু তাৰে পৰা কি উৎপন্ন হ'ব গ্লুকোজ উৎপন্ন হ'ব গ্লুকোজ তেতিয়া উৎপন্ন নহ'ব যেতিয়া পাচিত খাদ্যখিনি তেজে কঢ়িয়াই লৈ কোষত জমা কৰিব তেতিয়া গ্লুকোজ হিচাপে জমা হ'ব কোৱা হৈছে নে ভিডিঅ'ত তোমালোকে চাবা ইয়াতে আহিছে না ওকে থ্যাঙ্কস